এইটো ৰিজনিঙৰ এটা কুৱেশ্যন। শক্তি 3গৰাকী কন্যা, প্ৰতিগৰাকী কন্যাৰ এজন ভাতৃ আছে, পৰিয়ালত পুৰুষৰ সংখ্যা কিমান বিচাৰিছে? এইকেইটা অপশ্যন 4, 2, 3 CND মানে কোনোটোৱে নহয়, কোনোবা এটা হ'ব খালি। তো শক্তি বহাই ল'লোঁ, তেওঁ যিহেতু ওপৰৰ জেনেৰেশ্যন আৰু তেওঁ 3গৰাকী কন্যা 1, 2, 3 আৰু Fকেইটা যে লিখি ল'লোঁ, এইকেইটা মাইকী মানুহ মানে ছোৱালী হয় বা এনেকুৱা ধৰণৰ, তেতিয়াহ'লে ফিমেল লিখি ল'লোঁ। আৰু ভাতৃটো একেটা জেনেৰেশ্যনে হ'ব ন সিহঁতৰ, তো একেটা জেনেৰেশ্যনতে বহাই দিলোঁ ভাতৃ। এইটো আচলতে এটা ডায়েগ্ৰাম বনাই লৈছোঁ মোৰ সুবিধাৰ কাৰণে। আৰু পৰিয়ালত এতিয়া পুৰুষৰ সংখ্যা কিমান? পৰিয়ালত পুৰুষৰ সংখ্যাটো বিচাৰিছে। ভাতৃটো বাৰু পুৰুষ, সেয়া আমি বুজিলোঁ, কিন্তু এই শক্তিটো পুৰুষ নে মানে মতা নে মাইকী সেইটো ধৰিব পৰা নাই, কাৰণ শক্তিৰ নামটো মেনশ্যন কৰিছে, কিন্তু তাত পুৰুষ নে মহিলা একো উল্লেখেই কৰা নাই, মেনশ্যন কৰা নাই। তেতিয়াহ'লে আমি এইটো একো ধৰিব পৰা নাই যদি এনচাৰটো হ'ব CND। মানে এইটো ধৰিব পাৰিছোঁ ভাতৃ, কিন্তু শক্তিটো মতা নে মাইকী সেইটো যে ধৰিব নোৱাৰিলোঁ। চ' এতিয়া এনচাৰটো হ'ব CND। এইটোৱে ক্লিক কৰি দিলে শুদ্ধ।